প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে জানো যে এজোপা সাধাৰণ ফুলৰ গছে সলনি কৰি দিব পাৰে আপোনালোকৰ ভাগ্য, আপোনাৰ পৰিয়ালৰ ভৱিষ্যত। আজি আমি ক'ম সেই আশ্চৰ্যজনক অলৌকিক ক্ষমতাসম্পন্ন ফুলৰ কথা, যিয়ে কেৱল আপোনাৰ বাগিচাখনকেই নহয়, লগতে আপোনাৰ জীৱনটোকো কৰি তুলিব পাৰে ঐশ্বৰ্যময়ী। সেই ফুলটো হ'ল অপৰাজিতা। যিখন ঘৰত এই গছ সদায়ে বিৰাজ কৰে, সেইখন ঘৰত ঘটে কিছুমান অলৌকিক আৰু আশ্চৰ্যজনক ঘটনা, যিটো বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ গভীৰতম অংশ। আজিৰ এই ভিডিঅ'টোত আমি সেই অপৰাজিতাৰ সেই গোপন ৰহস্যৰ উন্মোচন কৰিম। বন্ধুসকল, এই ফুলৰ নাম অপৰাজিতা, অৰ্থাৎ যাক কোনো শক্তিয়ে পৰাজিত কৰিব নোৱাৰে। শাস্ত্ৰত এই ফুলক বিষ্ণুকান্থা বা কৃষ্ণকান্থা বুলিও কোৱা হয়, কাৰণ অপৰাজিতা ফুলক ভগৱানৰ অতি প্ৰিয় ফুল বুলি গণ্য কৰা হয়। বিশেষকৈ ভগৱান বিষ্ণু আৰু তেওঁৰ অৱতাৰ শ্ৰীকৃষ্ণ, ভগৱান শিৱ, মা দুৰ্গা আৰু মা লক্ষ্মী আৰু শনিদেৱৰ উপাসনাত এই ফুলৰ ব্যৱহাৰ অতি শুভ আৰু আৱশ্যক। পুৰাণৰ মতে সমুদ্ৰ মন্থনৰ সময়ত এই ফুলৰ উৎপন্ন হৈছিল আৰু এই ফুল দেৱতাসকলৰ অতি প্ৰিয় ফুল বুলি বিবেচিত হয়। বাস্তুশাস্ত্ৰৰ মতে অপৰাজিতা কেৱল সৌন্দৰ্যৰ প্ৰতীক নহয়, ই এক ইতিবাচক শক্তিৰ এক শক্তিশালী উৎস। এই ফুলে অশুভ শক্তিক দূৰ কৰে। আপোনাৰ ওপৰত থকা বা আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত থকা যিকোনো প্ৰকাৰৰ নজৰ দোষ বা কাল সৰ্পৰ দোষ আৰু কলা যাদু দূৰ কৰে। ঘৰখনত সুখ, সমৃদ্ধি, ধন আৰু সৌভাগ্যৰ প্ৰৱেশ পথ মুকলি কৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাস্তুবিদসকলে ভাবে যে অপৰাজিতা ফুলৰ গছ ঘৰৰ প্ৰৱেশদ্বাৰত ৰাখিলে ই এক সুৰক্ষা কৱচ হিচাপে কাম কৰে, যিয়ে বাহিৰা নেতিবাচক শক্তিক ঘৰত সোমাবলৈ নিদিয়ে। সেইকাৰণে বন্ধুসকল, বাস্তুশাস্ত্ৰৰ মতে এই অপৰাজিতা গছ সঠিক দিশত ৰোপণ কৰিলে তেতিয়াহে ইয়াৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰাটো সম্ভৱ। ভুল দিশত ৰাখিলে কিন্তু হিতৰ বিপৰীত হ'ব পাৰে। নাম্বাৰ 1, উত্তৰ-পূব বা ঈশান কোণ। এইখিনি অপৰাজিতা গছ ৰোপণ কৰাৰ বাবে শ্ৰেষ্ঠ স্থান। এই কোণটো হৈছে পানী আৰু ঈশ্বৰৰ স্থান। এই দিশত অপৰাজিতা গছ ৰোপণ কৰিলে অত্যন্ত শুভ ফল পোৱা যায়, কাৰণ ইয়ে চিধাকৈ ভগৱান বিষ্ণু আৰু ভগৱান শিৱৰ কৃপা লাভ নিশ্চিত কৰে। ফলত ঘৰখনৰ সদস্যসকলৰ মাজত ধৰ্মীয় ভাৱনাৰ উদয় হয়, ধন সম্পদ বৃদ্ধি পায় আৰু অৰ্থৰ প্ৰৱাহ নিয়াৰিকৈ চলি থাকে। নাম্বাৰ 2, পূব দিশ হ'ল সূৰ্য। এই দিশ হ'ল জ্ঞান আৰু শিক্ষাৰ দিশ। এই দিশত অপৰাজিতাৰ গছ ৰোপণ কৰিলে সন্তানৰ মেধা বৃদ্ধি হয়, শিক্ষা, জ্ঞান আৰু গুৰুত্বপূৰ্ণ কৰ্মত সাফল্য লাভ হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই দিশটো খুবেই উপকাৰী। নাম্বাৰ 3, উত্তৰ দিশ। এই দিশটো কুবেৰৰ স্থান। উত্তৰ দিশৰ ফালে ৰাখিলে আৰ্থিক সুবিধা বৃদ্ধি পায় আৰু নতুন নতুন উপাৰ্জনৰ পথ খোল খায়। আপোনালোকে বিচাৰিলে অন্য দিশতো এই গছ ৰোপণ কৰিব পাৰিব, কিন্তু এই তিনিফালে ৰাখিব পাৰিলে আপুনি বিশেষ শুভ ফল পাব পাৰিব। এই গছ দক্ষিণ-পশ্চিম কোণৰ ফালে ৰোপণ নকৰাই ভাল। মনা যায় যে এই দিশত ৰাখিলে অশান্তি, স্বামী-স্ত্ৰীৰ মাজত হাই-কাজিয়া, দুখ আৰু মাৰাত্মক আৰ্থিক ক্ষতি হ'ব পাৰে, কাৰণ এই দিশবোৰ অপৰাজিতাৰ শান্ত আৰু শুভ শক্তিৰ বাবে উপযুক্ত নহয়। আকৌ জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ উভয়ে গছ ৰোপণৰ বাবে সময় আৰু দিশৰ ওপৰত বিশেষ ধ্যানৰ ওপৰত গুৰুত্ব বহন কৰিছে। ভুল সময়ত ৰোপণ কৰিলে গছৰ শুভ ফল কমি যায়। অপৰাজিতা ফুলৰ গছ ৰোপণ কৰাৰ শ্ৰেষ্ঠ দিন হ'ল বৃহস্পতিবাৰ বা শুক্ৰবাৰ, কাৰণ বৃহস্পতিবাৰ হৈছে ভগৱান বিষ্ণু, দেৱী লক্ষ্মী আৰু ব্ৰহ্মাৰ দিন, যিয়ে জ্ঞান, সম্পদ, অৰ্থ, সমৃদ্ধি আৰু ভাগ্যক প্ৰতিনিধিত্ব কৰে, আৰু শুক্ৰবাৰ হ'ল মা দুৰ্গাৰ দিন, যি শান্তিৰ প্ৰতীক। ইয়াৰ বাহিৰে বহাগ আৰু কাতি মাহ অপৰাজিতা ৰোপণ কৰাৰ বাবে খুবেই শুভ। এই মাহ দুটাত দেৱতাসকল জাগ্ৰত থাকে বুলি বিশ্বাস কৰা হয়। অপৰাজিতা ফুল সাধাৰণতে দুটা ৰঙৰেই পোৱা যায়, নীলা আৰু বগা। নীলা অপৰাজিতা সৰ্বাধিক প্ৰচলিত। নীলা ৰং হ'ল মহাবিশ্বৰ অসীমতাৰ প্ৰতীক, শ্ৰীকৃষ্ণ আৰু ভগৱান বিষ্ণুৰ প্ৰিয় ৰং। নীলা অপৰাজিতা ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান বিষ্ণুক নিবেদন কৰিলে ভক্তৰ জীৱনত সৌভাগ্য, আধ্যাত্মিক উন্নতি আৰু
মুখ্য লাভৰ পথ সুগম হয়। এই ফুলে শনিদেৱৰ কুপ্ৰভাৱৰ পৰা মুক্তি দিব পাৰে বুলিও বহু জ্যোতিষীয়ে বিশ্বাস কৰে। বগা অপৰাজিতা ই তুলনামূলকভাৱে বিৰল কিন্তু অধিক শক্তিশালী বুলি মনা যায়। বগা অপৰাজিতা মা দুৰ্গা, মা সৰস্বতী আৰু দেৱী লক্ষ্মীক নিবেদন কৰিলে ঘৰখনত শান্তি, সুখ, সমৃদ্ধি আৰু জ্ঞান বৃদ্ধি হয়। যদি আপোনাৰ ঘৰখনত কোনো নেতিবাচক শক্তিয়ে নাইবা অসুস্থতাত ভুগি থাকে তেন্তে ঘৰত বগা অপৰাজিতাৰ গছ লগোৱাটো উচিত। প্ৰিয় বন্ধু-বান্ধৱীসকল, অপৰাজিতা ফুলৰ গছ কেৱল গছ হিচাপেই শুভ নহয়। ইয়াৰ সঠিক নিবেদনৰ মাধ্যমেৰে আপুনি জীৱনৰ কঠিনতম সমস্যাৰো সমাধান কৰিব পাৰিব। বৃহস্পতিবাৰে ৰাতিপুৱা বা সন্ধিয়া সময়ত ভগৱান বিষ্ণু বা মা লক্ষ্মীক এই ফুল দি পূজা কৰিলে ঘৰখনত ধন সম্পত্তিৰ বৃদ্ধি হয়, দাম্পত্য জীৱন সুখৰ হয় আৰু কৰ্ম জীৱনত সফলতা আহে। প্ৰতি বুধবাৰে ভগৱান গণেশক এই ফুল অৰ্পণ কৰিলে সকলো বাধা দূৰ হয়, ঋণৰ পৰা মুক্তি পোৱা যায় আৰু নতুন কাম আৰম্ভ কৰাৰ পথত কোনো সমস্যা নাথাকে। প্ৰতি শুক্ৰবাৰে বা বিশেষকৈ দুৰ্গা পূজাৰ সময়ত মা দুৰ্গাক এই ফুল নিবেদন কৰিলে ঘৰখনত আচৰিত ধৰণৰ শান্তি আৰু সমৃদ্ধি নামি আহে। প্ৰতি শনিবাৰে অপৰাজিতা ফুল শনিদেৱক অৰ্পণ কৰিলে শনিদেৱ প্ৰসন্ন হয়, ধৈৰ্য আৰু ভাগ্য উজ্জ্বল হয় আৰু অশুভ প্ৰভাৱ কমি যায়। প্ৰিয় বন্ধু-বান্ধৱীসকল, শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত অপৰাজিতা গছৰ উপস্থিতিৰ যি ফলৰ কথা কোৱা হৈছে সেয়া জানিলে আপুনি অবাক হ'ব। আহক জানো এই গছ ঘৰত থাকিলে কি কি অলৌকিক ঘটনা ঘটিব। নাম্বাৰ 1, অশুভ শক্তি দূৰীকৰণ। যিখন ঘৰত অপৰাজিতাৰ গছ থাকে সেই ঠাইত অশুভ শক্তি বা নিম্ন স্তৰৰ প্ৰেতাত্মাই প্ৰৱেশ কৰিব নোৱাৰে। ইয়ে আপোনাৰ ঘৰখনৰ সুৰক্ষা কৱচৰ দৰে কাম কৰে। নাম্বাৰ 2, সম্পৰ্ক উন্নত। পৰিয়ালৰ সদস্যসকলৰ মাজত অকাৰণতে হাই কাজিয়া আৰু বিবাদ কমি যায়, সম্পৰ্কত বিশ্বাস আৰু বুজাপৰা বাঢ়ে। নাম্বাৰ 3, কৰ্ম আৰু ধন লাভ। কৰ্ম জীৱনত সফলতা আহে, আৰ্থিক উন্নতি দ্ৰুত হয় আৰু অপৰিসীমভাৱে ধন সম্পদ বৃদ্ধি পায়। ফচি থকা ধন ঘূৰাই পোৱাৰ পথ মুকলি হয়। নাম্বাৰ 4, শিক্ষাত উন্নতি। সন্তানে পঢ়া-শুনাত উন্নতি কৰে আৰু মানসিক একাগ্ৰতা বাঢ়ে। নাম্বাৰ 5, ইয়ে নজৰ দোষ, শত্ৰুৰ কুপ্ৰভাৱ বা ষড়যন্ত্ৰ দূৰ কৰে। আপোনাৰ শত্ৰুৱে আপোনাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। যদি কোনো কাৰণত আপোনাৰ ঘৰত দীৰ্ঘদিন ধৰি কোনো মাৰাত্মক আৰ্থিক ক্ষতি বা ৰোগ ব্যাধিয়ে ঘেৰি ধৰি থাকে তেন্তে আৰু দেৰি নকৰিব, ঘৰৰ পূব বা উত্তৰ-পূব দিশৰ ফালে এজোপা অপৰাজিতাৰ গছ অৱশ্যেই ৰোপণ কৰক। প্ৰতি বৃহস্পতিবাৰ বা শুক্ৰবাৰে 7টা অপৰাজিতাৰ ফুল ভগৱানক নিবেদন কৰক আৰু যদি দেখে এই প্ৰতিকাৰত কোনো ফল পোৱা নাই তেন্তে বগা অপৰাজিতাৰ 7টা ফুল দি প্ৰতি মঙলবাৰে মা দুৰ্গাক পূজা কৰক। তেতিয়া সকলো সমস্যাৰে অৱসান ঘটিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, দেখিলে এজোপা সাধাৰণ ফুলৰ গছে আপোনাৰ জীৱনটো কিদৰে সলনি কৰি দিব পাৰে। গতিকে দেৰি নকৰি শুভ দিনত ঘৰত অপৰাজিতাৰ গছ ৰোপণ কৰক আৰু ভগৱানৰ কৃপাত জীৱনত অবিৰাম সুখ, শান্তি আৰু সমৃদ্ধি ঘূৰাই আনক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।